জুবিন গাৰ্গ ডাঙৰীয়া মোবাইলৰ পৰা সিদ্ধাৰ্থ শৰ্মাই কি তথ্য নাইকিয়া কৰিলে। জুবিন গাৰ্গ ডাঙৰীয়াৰ মোবাইলটো সিদ্ধাৰ্থ শৰ্মাই 5 দিনকৈ নিজৰ জিম্মাত ৰাখি কি তথ্য নাইকিয়া কৰিলে। SITয়ে সকলো পুনৰ তথ্যসমূহ ঘূৰাই আনিবলৈ সক্ষম হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। SITয়ে ঘূৰাই আনিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ মোবাইলত থকা যিসমূহ তথ্য নাইকিয়া কৰিছিলে, সকলো তথ্য এতিয়া ঘূৰাই আনিবলৈ সক্ষম হৈছে। SIT এই কামটোত আমি সঁচাকৈ চেলুট দিব লাগিব, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাবলৈ হলে সকলোবোৰ তথ্য লাগিব। জুবিন গাৰ্গ ডাঙৰীয়া মোবাইলটোত থকা সকলো তথ্য লাগিব আৰু কিমান কোটি টকাৰ লেনদেন আছিল সকলোবোৰ তথ্য আচলতে নাইকিয়া কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই 5 দিনকৈ মোবাইলটো জুবিন গাৰ্গ তেওঁ নিজেই ৰাখিছিল আৰু সেই নিজেই ৰখা কেইদিন তেওঁ সকলোবোৰ তথ্য নাইকিয়া কৰিবলৈ বিচাৰিছিল আৰু নাইকিয়া কৰিছিল। সেই মোবাইলটোৰ পৰা সকলো ডিলিট কৰি উৰাই দিছিল, কিন্তু SITয়ে সকলোবোৰ তথ্য ঘূৰাই আনিবলৈ এতিয়া সক্ষম হৈছে। সঁচাকৈ আমি বিচাৰিছো অসমবাসীয়ে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ অতি সোনকালে ন্যায় লাগে। অতি সোনকালে ন্যায় যিমান সোনকালে দিব পাৰে সিমান সোনকালে দিব লাগে। আমাৰ অসমবাসী অধীৰে বাট চাই ৰৈ আছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ কেনেকৈ মৃত্যু হ'ল, সকলোবোৰ কথা আমি জানিব লাগে আৰু জানিবলৈ আশাৰে বাট চাই আছো। এজন সুস্থ মানুহ তেওঁলোকে বিদেশত নি কেনেকৈ হত্যা কৰিলে আৰু এই হত্যাৰ পৰিকল্পনা কেনেকৈ কৰিছিল, কোনে কৰিছিল, পোনপ্ৰথমতে তেওঁলোকৰ টিমত কোন জড়িত আছে, সকলোবোৰ আচলতে এটাৰ পিছত এটাৰ ওলাই পৰিছে। কিন্তু তাৰ মাজতো আমি যে দেখিবলৈ পাইছো কৰবাত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় নাপাবৰ নিচিনা অনুভৱ হয়, কাৰণ সকলোবোৰ ওলোটা ফালে ঢাল লৈছে নেকি, কাৰণ তথ্যসমূহ যেনেকৈ পাব লাগিছিল তেনেকৈ এতিয়ালৈকে পোৱা নাই। আৰু যিসমূহ ছিংগাপুৰৰ অসম প্ৰবাসী আছিল তেওঁলোক বাৰু আহিলনে আমাৰ অসমলৈ, বহু কথা আচলতে আমি জানিব পৰা নাই। আচলতে সংবাদ মাধ্যমত প্ৰকাশ কৰা নাই নে তেওঁলোকে কিয় এনেকুৱা লেহেমীয়া গতিত এই কামটো কৰি আছে। আমাৰ অসমবাসীয়ে এতিয়া 1 মাহ দিন হ'ল, গতিকে জুবিনদাৰ নাইকিয়া হোৱা 1 মাহ হ'ল, তথাপিতো আমাৰ অসমবাসীয়ে যে 2-এদিন হৈছে এনে অনুভৱ কৰিছো, কাৰণ জুবিনদাক ন্যায় দিব নোৱাৰালৈকে আমাৰ অসমবাসীয়ে কোনো এটা অনুষ্ঠান কৰিব নোৱাৰে। দেৱালীত আতচবাদী ফুটোৱালৈকে নিষেধ কৰিছে আৰু দুৰ্গা পূজা, লক্ষী পূজা সকলোবোৰ জুবিনদাৰ বাবে ত্যাগ কৰিছে। গতিকে আপোনালোকে ভাবি চাওক যে যদি অসমবাসীক জুবিনদাৰ বাবে ন্যায় নিদিয়ে তেনেহলে কিন্তু পিছৰ সময়ছোৱা কি অৱস্থা হ'বগৈ সেইটো সময়ত আপোনালোকে সকলোৱে দেখিব। সেই গতিকে মই মোৰ ফালৰ পৰা এই ভিডিঅ'টো আগবঢ়ালো। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।